2025 চনৰ শেষাৰ্ধত আমি সমগ্ৰ আহোমৰ গগৈসকল একত্ৰিত হৈ যিখন গগৈ সন্মিলনী উদযাপন কৰিবলৈ লৈছোঁ তাৰ পৰিপ্ৰেক্ষিতত আমি সমগ্ৰ জিলাসমূহত আমি জিলা সমিতিসমূহ আমি গঠন কৰিছোঁ। প্ৰত্যেকটো সমষ্টিক লৈ আমি এখন উপজিলা সমিতি হিচাপে গঠন কৰিব বিচাৰিছোঁ। চৰাইদেউ জিলা সমিতি ইতিমধ্যে গঠন হৈ গৈছে। আজি শিৱসাগৰ জিলা দুটা জিলা আমি গঠন কৰিম। তাৰ কাৰণে আজি ইয়াত এখন শিৱসাগৰ জ্যোতি ক্লাবত এখন সভা হৈছিল, ৰাজহুৱা সভা। আমি ইয়াতে এখনি তদৰ্থ সমিতি গঠন কৰিব বিচাৰিছোঁ। ইতিমধ্যে তদৰ্থ সমিতিখন গঠন কৰা হৈ গৈছে। আমি আশা কৰিম পৰৱৰ্তী পৰ্যায়ত সমূহ গগৈ জ্ঞাতিসকলে আমাৰ লগত একত্ৰিত হৈ আমাৰ এই যাত্ৰাত সহযোগ আগবঢ়াব। আমি আচলতে জ্ঞাতিসকল একত্ৰিত হ'ব বিচাৰিছোঁ, একেখন মঞ্চত আমি উপনীত হ'ব বিচাৰিছোঁ। আমাৰ আহোমৰ আপোনালোকে জানে যে আমাৰ আহোমৰ প্ৰত্যেকটো ফৈদৰ বংশালী পতা নিয়ম আছে। যিহেতু আমি গগৈসকল বিভিন্ন ফৈদৰ পৰা আহিছোঁ, কোনোবা যদি বাইলঙৰ পৰা আহিছে, কোনোবা চেতিয়াৰ পৰা আহিছে, কোনোবা চাংমাইৰ পৰা আহিছে, সকলো ফৈদৰ পৰা আমি আহি গগৈ হৈছোঁ। আমি একেখন মঞ্চতে এক হৈ গগৈসকল একত্ৰিত হ'ব বিচাৰিছোঁ। জ্ঞাতিসকল একত্ৰিত হৈ আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমি সমাধান কৰিম। আমাৰ নৱপ্ৰজন্মক আমি আগুৱাই লৈ যাব লাগিব শিক্ষা, সংস্কৃতি, ক্ৰীড়া ক্ষেত্ৰত। আৰু আমি আমাৰ লগতে আমাৰ বৃহত্তৰ আহোম জাতিটোক আমি কেনেকৈ আগুৱাই লৈ যাম, কেনেকৈ আমি সুদৃঢ় কৰিম, এনেকৈ বহুত কথা আছে। আমি এইবিলাক আলোচনা কৰি আছোঁ। পৰৱৰ্তী পৰ্যায়ত এই সকলোবিলাক কথা আপোনালোকে জানিব পাৰিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।